মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক লৈ আহিছোঁ ক্লাছ 9ৰ চেপ্টাৰ 3 স্থানাংক জ্যামিতি। ইয়াত ইংলিছ টাৰ্মটো হ'ল কোঅৰ্ডিনেট জ্যামিতি। তো আজি তোমালোকক মই এই কোঅৰ্ডিনেট জ্যামিতিৰ বিষয়ে আজি আলোচনা কৰিম। তো এতিয়া কোঅৰ্ডিনেট জ্যামিতি অৰ্থাৎ স্থানাংক জ্যামিতি। স্থানাংক জ্যামিতি হৈছে আমাৰ কি, যে কোনো এটা লক্ষ্য বস্তু বা এটা বিন্দু আমাৰ সমতলত আমি কেনেকৈ স্থাপন কৰিম। এটা লক্ষ্য বস্তু বা এটা বিন্দু আমি সমতলখনত কেনেকৈ স্থাপন কৰিম। তে এই লক্ষ্য বস্তুটো আমাৰ সমতলত স্থাপন কৰিবলৈ হ'লে আমাৰ দুডাল ৰেখা পৰস্পৰ লম্ব হ'ব লাগিব, আমাৰ আঁকিব লাগিব। দুডাল ৰেখা পৰস্পৰ লম্ব আমাৰ আঁকিব লাগিব, যাতে আমাৰ প্ৰতিটো চাৰিটা ইয়াতে আমাৰ কি হ'ব, চুক গঠন পাম আমি। এই চাৰিটা চুক আমাৰ কি হ'ব, প্ৰত্যেকটো কোণৰ মাপ 90 ডিগ্ৰী হ'ব লাগিব। আচ্ছা, সেইকাৰণে আমি কি আঁকিম, দুডাল পৰস্পৰ লম্ব আঁকিম। এডাল অনুভূমিক আৰু এডাল কি উলম্ব। আচ্ছা, আমি প্ৰথমতে আঁকি লওঁ যে অনুভূমিক আৰু লম্ব। আমি উলম্ব এটা আৰু অনুভূমিক দুডাল আমি পৰস্পৰ ৰেখা আঁকিলোঁ। দুটা পৰস্পৰ লম্ব হৈছে। যিটো আমাৰ অনুভূমিক আছিলে, আমাৰ ইয়াক আমাৰ স্থানাংক জ্যামিতিত কোৱা হয়, নাম এটা আছে, এক্স অক্ষ বুলি কোৱা হয়। এক্স অক্ষ বুলি কোৱা হয়। এই নামটো এনেকুৱা যে এক্স ও এক্স ডেছ, এইটো হৈছে আমাৰ কি অনুভূমিক ৰেখা। আৰু ইয়াক আমাৰ জ্যামিতি ভাষাত কোৱা হয় কি, নামটো এক্স অক্ষ, অৰ্থাৎ এক্স ও এক্স সম্পূৰ্ণ নামটো। আৰু উলম্ব যিটো আমাৰ ৰেখা আছে সেইটোক আমাৰ কি বুলি কোৱা হয়, ৱাই অক্ষ বুলি কোৱা হয়। ইয়াৰ নামটো আমাৰ এনেকৈ ৱাই অ'টো আছে ইয়াতে, ৱাই অ ৱাই ডেছ, ৱাই অ ৱাই ডেছ। তেতিয়াহ'লে আমি কি পালোঁ, দুডাল পৰস্পৰ ৰেখা আঁকিলোঁ, দুডাল পৰস্পৰ লম্ব হৈছে। আমাৰ অনুভূমিক থকা ৰেখাটোক কোৱা হয় এক্স অক্ষ, অৰ্থাৎ এক্স অ এক্স ডেছ। আৰু উলম্ব যিটো আমাৰ ৰেখা তাক কোৱা হয় আমাৰ কি, ৱাই অ ৱাই ডেছ, অৰ্থাৎ এইটো হৈছে এক্স অক্ষ, মনত ৰাখিবা, আৰু এইটো হৈছে আমাৰ ৱাই অক্ষ। আমি কি দেখিলোঁ, যেতিয়া এই লম্ব দুডাল আঁকিলোঁ তেতিয়াহ'লে এই ৰেখা দুডালে এটা বিন্দুত ছেদ কৰিছে। ৰেখা দুডালে কি কৰিছে, এটা বিন্দুত ছেদ কৰিছে। আমি সেই বিন্দুটোৰ নাম দিছোঁ অ'। তুমি গম পাইছে? এতিয়া কথা হ'ল আমাৰ যে কোনো সমতলত এটা লক্ষ্য বস্তু আমি যদি উপস্থাপন কৰিব লাগে, আমি কেনেকৈ কৰিব লাগিব। এটা লক্ষ্য বস্তু আমাৰ সংস্থাপন হ'বলৈ হ'লে আমাৰ পৰস্পৰ দুটা সংখ্যা লাগিব, দুটা বিন্দু, দুটা সংখ্যা। এনেকৈ আমাৰ এক্স অক্ষৰ পৰা এটা মান লাগিব আৰু ৱাই অক্ষৰ পৰা এটা মান লাগিব। এই দুটা মান হ'লেহে আমি এটা লক্ষ্য বস্তু উপনীত হ'ব পাৰিম। এইটো কৰাৰ মূল উদ্দেশ্য কি, ছাপ'জ ধৰা এটা সৰু গাঁও এখন আছে। গাঁওখন এতিয়া গুৱাহাটীৰ পৰা মানুহ এজন আহিব তোমাৰ ঘৰত, তেতিয়াহ'লে তোমাৰ গাঁওখন চিনি নাপায়। তেতিয়াহ'লে তোমাক কি কৰিব লাগিব, হয়তো সুধিব তোমাৰ কোন ডিষ্ট্ৰিক্টটো সুধিব, নহ'লে সুধিব তোমাৰ
পুলিচ ষ্টেচন মানে থানা, তেতিয়া তোমালোক গাঁৱতো চিনি নাপায়, গতিকে ক'ত যাব লাগিব, সেই ডাইৰেক্ট তোমাৰ পৰা এই থানাত আহিব বা ডিষ্ট্ৰিক্টত আহিব। প্ৰথমতে এই থানাৰ পৰা তোমালোকৰ ঘৰলৈ যাব। তাৰমানে থানাটো হৈছে আমাৰ মূল বিন্দু। এই যে দুডাল ৰেখা যিটো আমাৰ কৰা হয়, এটা বিন্দু ছেদ কৰিছে, ইয়াক কোৱা হ'ব মূল বিন্দু বুলি কোৱা হ'ব। হা, ইয়াৰ স্থানাংক এটা আছে, যি কৈছে দুটা মান লাগিব। ইয়াৰ ভেলুটো হৈছে 0 0। হা, ইয়াৰ ভেলুটো হৈছে কি আমাৰ 0 আৰু 0। ইয়াৰ ভেলুটো হৈছে আমাৰ 0 0। সাপোজ আমাৰ আমি কৈছে লক্ষ্য বস্তুটো ইয়াতে আছে, ধৰা পি, এটা লক্ষ্য বস্তু আমি ধৰি লৈছোঁ নি পি লক্ষ্য বস্তু। তেতিয়াহ'লে এইটো আমাৰ কি কৰিব লাগে, এইটো ক'ত আছে, কিমান দূৰত্ব আছে, মূল বিন্দুৰ পৰা কিমান দূৰত্ব আছে, কথা বুজি পালোঁ। মূল বিন্দুটো যেনেকৈ এখন হেলিকপ্টাৰ যদি আহে, আমি তাতে কি কৰে যে এটা মানে ধোঁৱাৰ সৃষ্টি কৰে, জুই জ্বলাই ধোঁৱাৰ সৃষ্টি কৰে, তাত ধোঁৱাটো ওলায়, তাতে আমাৰ সেইধৰণে হেলিকপ্টাৰটো কি হয়, সেইটো মূল বিন্দু। সেই ধোঁৱাটো যে ওলায়, সেইটো মূল বিন্দু, সেইটো বহুত দূৰৰ পৰা দেখা যায়। তাৰমানে তাত আহিলেই বস্তু তাত ওচৰত দেখা পাব যে ক'ত ফিল্ড আছে। সেইকাৰণে হেলিকপ্টাৰটো তাতেই নমাই দিলে মূল বিন্দুৰ পৰা নমাই দিব পাৰে। সেই হিচাপত আমাৰ এই স্থানাংক জ্যামিতিত আমাৰ মূল বিন্দুটো হৈছে আমাৰ O, অৰ্থাৎ ইয়াৰ স্থানাংক হৈছে 0 0। তেতিয়াহ'লে আমাৰ কৈছোঁ যে লক্ষ্য বস্তু, লক্ষ্য বস্তুটো কৈছে কি আমাৰ মূল বিন্দু সাপেক্ষেহে আমি ওলাব পাৰিম। তো সাপোজ আমি ইয়াত যদি এটা মানে এইফালে এটা কথা মনত ৰাখিবা যে y অক্ষৰ যেহেতু এইটো গ্ৰাফ পেপাৰতে কৰিব পাৰি, গ্ৰাফত কৰিলে তেনেকৈ আমাৰ মানবোৰ দিয়ে থাকে, আৰু গ্ৰাফত নকৰিলে এনে বগা পৃষ্ঠাত কৰিলেও আমাৰ হ'ব, তেনেকৈ মানবোৰ ভৰাব লাগিব। আৰু এইটো গ্ৰাফ পেপাৰ বা চক কাগজত আমি এই কামটো কৰিব পাৰি। তো আমি এতিয়া সমান সমান স্কুলতে আমাৰ কৰিব লাগিব। One, 2, 3, 4, 5, 6, 7। এইফালে মই কি কৰিছোঁ, ওপৰফালে প্লাছ ভেলুটো লিখিছোঁ। 1 ইয়াৰ মান 1 2 3 4 5 6 7। স্কুলত সমানকৈ তোমালোকে আঁকি ল'বা। আৰু তলত আহিলে কি হ'ব মাইনাছ। তেতিয়াহ'লে আমাৰ এইটো কি হ'ব -1 -2 -3 -4 -5 -6 -7 -8 -9 -10। তলত গ'লে কি হ'ব মাইনাছ। আকৌ এইফালে আহিলে প্লাছ 1 2 3 4 5 6 7 8 9 আছে। আৰু এইফালে আকৌ গ'লে কি হ'ব -1 -2 -3 -4 -5 -6 -7 -8। তেতিয়াহ'লে আমি এই অক্ষৰ দুডাল আঁকি লৈছোঁ আৰু মানবোৰ এনেকৈ আমি আঁকি লৈছোঁ। যদি গ্ৰাফ পেপাৰত কৰা হয় অৰ্থাৎ চক কাগজত, তেতিয়াহ'লে কিন্তু আমাৰ এইবিলাকক আমাৰ ঘৰ দিয়ে থাকে, বৰ্গবোৰ দিয়ে থাকে, সৰু সৰু ঘৰ দিয়ে থাকে, তেতিয়া আমি এইবিলাক আমাৰ ইমান নকৰিলেও হয়। গতিকে যিটো আমি এতিয়া বগা কাগজত কৰি আছোঁ বগা পৃষ্ঠাত, সেইকাৰণে আমি ইয়াত এই সংখ্যাবোৰ বহাই লৈছোঁ। এতিয়া আমি এটা কথা জানিব লাগিব, আমাৰ এইটো স্থানাংক জ্যামিতিৰ যিটো আমাৰ ডায়েগ্ৰাম আঁকিলোঁ যে অনুভূমিক ৰেখাডাল x অক্ষ, ইয়াৰ নামটো হৈছে XO X' আৰু
উলম্ব যেটো ৰেখা আছিলে তাৰ নামটো হৈছে y অক্ষ যাক আমি y o y ড্যাশ বুলিও ক'ব পাৰো আচ্ছা এতিয়া যেতিয়া আমি অক্ষ দুডাল আঁকিলো তেতিয়াহলে আমি কি দেখা পাইছো ইয়াতে চাৰিটা ঘৰ দেখা পাইছো চাৰিটা ঘৰ নাম আছে ইয়াতে হা তে চাৰিটা ঘৰক চক বুলি কোৱা হয় অসমীয়াত চক বুলি কোৱা হয় হা চক বুলি কোৱা হয় এইটো চক হা চক বুলি কোৱা হয় এইটো চক তেতিয়াহলে আমাৰ চক কেইটা আছে তোমালোকে ক'ব পাৰিবা যে চাৰিটা চক আছে তে চক বিলাকক কি আমি সাইড নাম দিয়া হৈছে এটো কোৱা হয় প্ৰথম চক হা এটো কোৱা হয় প্ৰথম চক এটো কোৱা হয় দ্বিতীয় চক এটো কোৱা হয় তৃতীয় চক আৰু এটো কোৱা হয় চতুৰ্থ চক very interesting আমি কি কইলো যে আমাৰ সাইডাল মানে আমাৰ চাৰিটা চক পালো চকবৰ নামকৰণ কৰিলো যে প্ৰথম চক দ্বিতীয় চক তৃতীয় চক আৰু চতুৰ্থ চক চাৰিটা চক আচ্ছা এইবাৰ যে মই লিখিছিলো যে 1 2 3 4 -1 2 3 4 এই ধৰণতে লিখিছিলো তে এইবিলাকৰ অলপ তাৎপৰ্য আছে ইয়াত চাবা আমাৰ যেতিয়া দুটা ধনাত্মক ৰাশি হ'ব যেতিয়া দুটা ধনাত্মক +5 +7 +1 +30 +50 যিকোনো নহওক যদি দুটাই ধনাত্মক মান হয় তেতিয়াহ'লে সেই মানটো কিন্তু ইয়াতে বহিব হা সেইকাৰণে ইয়াত আমি কি লিখিম এই দুটা ভ্যালুটো কি হ'ব প্লাস প্লাস দুটাই যদি প্লাস প্লাস হয় x এর মান যদি প্লাস হয় y এর মান যদি প্লাস হয় তেতিয়াহ'লে আমি ক'ত এই প্ৰথম চকত মানটো বহিব তেনেকে আমাৰ দ্বিতীয় চকত কি মান বহিব প্ৰথমতে আমাৰ x বজাব হেগনে মাইনাস প্লাস গতিকে আমাৰ এটো কি হ'ব মাইনাস প্লাস প্ৰথমটো x এর মান যদি মাইনাস y এর মানটো যদি প্লাস হয় তেতিয়াহ'লে সেই বিন্দুটো প্ৰতিস্থাপন হ'ব দ্বিতীয় চকত স্থাপন হ'ব সিমিলারলি একে ধৰণেৰে আমাৰ তৃতীয় চকত আমাৰ গলে দুইটা মান যদি মাইনাস মাইনাস হয় দুইটা মান যদি মাইনাস মাইনাস x এর মান মাইনাস y এর মান যদি মাইনাস হয় তেতিয়াহ'লে সেই মানটো ক'ত বহিব তৃতীয় চকত বহিব নেক্সট আমাৰ ফোর্থ চক আমাৰ ইয়াতে এফালে পৰা আহিব লাগিব তত সোমাব গতিকে প্ৰথমটো আছে প্লাস গতিকে আমাৰ প্ৰথম মানটো হ'ব প্লাস দ্বিতীয় মানটো হ'ব মাইনাস প্ৰথম মানটো হ'ব প্লাস দ্বিতীয় মানটো হ'ব মাইনাস তোমালোকে চাগে নিশ্চয় গম পালাই যে আমাৰ চাৰিটাল চক পাও প্ৰথম চক দ্বিতীয় চক তৃতীয় চক আৰু চতুৰ্থ চক আকৌ চাৰিটা চকত কোনটো চকত কি মান বহে যদি প্লাস প্লাস দুটা সংখ্যা ধনাত্মক হয় তেতিয়াহ'লে প্ৰথম চকত বহিব যদি এটা মাইনাস এটা প্লাস হয় তেতিয়াহ'লে আমাৰ কি বহিব দ্বিতীয় চকত বহিব যদি দুইটাই মান নেগেটিভ হয় অৰ্থাৎ ঋণাত্মক হয় তেতিয়াহ'লে কিন্তু ক'ত বহিব তৃতীয় চকত বহিব তৃতীয় চকত বহিব আৰু তেনেকে আমাৰ চতুৰ্থ চকতে আমাৰ বহিব প্ৰথমতে প্লাস আৰু পিছৰটো মাইনাস তেতিয়াহ'লে তোমালোকে চাগা মই কৈছো যে এটা বিন্দু বহালে দুটা মান লাগিব সেই কাৰণে আমাৰ দুটাকে প্ৰত্যেকটা দুটাকে মান আছে তে সাপোজ মই কৈছো নহয় যে সাপোজ এটা বিন্দু লক্ষ্যবস্তু ইয়াৰ আমাৰ মূল বিন্দুৰ পৰা আমাৰ ক'ত আছে কি সমস্যা কি মানত আছে আমি হেতু কেনে গম পাম চোৱা তে আমাৰ এই পি মানটো ধৰা কোনটো চকত আছে হা দ্বিতীয় চকত আছে দ্বিতীয় চকত আছে তো আমি যদি দুইফালে লম্ব কৰি দিও হা পৰস্পৰ যদি লম্ব কৰি দিও ধৰা হয় এতিয়া আমি কি গম পালো যে প্ৰথমৰ পৰা মানটো ক'ত গৈছে
-1 -2 -3 -4 -5 -6 -7 -8 -8 তাৰমানে আমাৰ এই মানটো হৈছে -8 -8 ভৰাই লৈছোঁ -8 আৰু এটা মান লাগিব নহয় -8 এইফালে মানটো লৈ এবাৰ 1 2 3 4 5 6 7 7 গতিকে 7 আমাৰ এই বিন্দুটোৰ স্থানাংক বুলি কোৱা হয় যেহেতু কোঅৰ্ডিনেট যিকোনো হওক আমাৰ এই পি বিন্দুটোৰ স্থানাংক হ'ল আমাৰ -8 7 সব বুজি পাইছা মানে প্ৰথম মানটো মাইনাছ হৈছে নাই মাইনাছ পিছৰ মানটো প্লাছ গতিকে আমাৰ এই বিন্দুটোৰ স্থানাংক আমি গম পালো -8 7 আচ্ছা এবাৰ যদি কয় তেতিয়াহ'লে আমাৰ মূলবিন্দুৰ পৰা দূৰত্ব কিমান মূলবিন্দুৰ পৰা দূৰত্ব আমি কেনেকৈ উলিয়াম সেইটো দূৰত্ব আমি কি আমি এনেকৈ গৈ আকৌ এনেকৈ যাম নেকি আমি সদায় বিচাৰো কি শৰ্টকাট কোন পথে গ'লে শৰ্টকাট হ'ব আমি যদি এইফালৰ পৰা এইফালে যাওঁ আমাৰ মানটো ওলাব কিমান দূৰ খোজকাঢ়িলোঁ কিমান দূৰ চাইকেল গ'লোঁ মানটো ওলাব তেনেকৈ আমাৰ এইফালে গৈ আকৌ এইফালে যদি যাওঁ তথাপি আমাৰ কিন্তু মানটো ওলাব কিন্তু আমাৰ তেনেকৈ গ'লে কি হ'ব আমাৰ দূৰত্বটো বেছি হ'ব হয়নে আজিকালি বৈজ্ঞানিক যুগ গতিকে আমি ইমান দূৰত্বটো কিয় বেছি যাম গতিকে আমি কি ভাবিম সদায় শৰ্টকাট হয়নে আমি কোনফালে গ'লে আমাৰ টাইমটো কম লাগিব তেতিয়াহ'লে আমি কি কৰিম আমাৰ যদি ইয়াৰ পৰা ডাইৰেক্ট আমি খোজকাঢ়ি দিওঁ ডাইৰেক্ট খোজকাঢ়ি দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব দূৰত্বটো কমিব নাই আমি এইফালে যাম সাপোজ এটা যে ত্ৰিভুজ হৈছে আমি কি জানো আমি জানো যে ত্ৰিভুজৰ দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ বেছি হ'ব যিকোনো ত্ৰিভুজৰ ক্ষেত্ৰতে যে আমাৰ দুটা বাহু আমি কিমান খোজকাঢ়িলোঁ ধৰা এইফালে গ'লোঁ 8 এইফালে গ'লোঁ 7 কিমান হ'ল 15 এতিয়া 15 সেন্টিমিটাৰ হ'ব পাৰে মিটাৰো হ'ব পাৰে কিলোমিটাৰ হ'ব পাৰে 15 হ'ল আচ্ছা গতিকে আমি যদি চিধা একেবাৰে আলেৰি নগৈ চিধা পথাৰৰ মাজেৰে গুচি যাম তেতিয়াহ'লে কি হ'ব দূৰত্বটো কমিব নাই দূৰত্ব কমিব তেতিয়াহ'লে আমি এইটো কেনেকৈ উলিয়াম এই মানটো এই মানটো আমি কেনেকৈ উলিয়াম এই মানটো ওলাবলৈ হ'লে আমাক কি কৰিব লাগিব আমি জানো যে যিহেতু এইটো কি আমাৰ এটা ত্ৰিভুজ ধৰা এইটো পি কিউ আৰ বা অ'টো আছে ইয়াতে অ' আছে চা পি অ' কিউ এটা ত্ৰিভুজ য'ত কি হৈছে এটা এক সমকোণ 90 ডিগ্ৰী এটা কি পাইছোঁ এটা ত্ৰিভুজ পাইছোঁ তো 90 ডিগ্ৰী এটা ত্ৰিভুজ পাইছোঁ গতিকে আমি কি কৰিম এই মানটো আমি ওলাব পাৰিম তাৰ কাৰণে আমি কি কৰিব লাগিব সূত্ৰ যে পাইছিলোঁ আমি পাইথাগোৰাছৰ সূত্ৰটো বেছি নহয় মনত আছে যে কৰ্ণ স্কোৱাৰ সমান কি হয় ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ তেতিয়াহ'লে আমাৰ কৰ্ণ স্কোৱাৰ কৰ্ণ মানে কি অ' পি এইটো কৰ্ণ বুলি কোৱা হয় এইটো কৰ্ণ এইটো ভূমি এইটো লম্ব এইটো কি কোৱা হয় কৰ্ণ ভূমি লম্ব এইটো 90 ডিগ্ৰী কোণ 90 ডিগ্ৰী কোণ তেতিয়াহ'লে চোৱা আমি যদি এই সূত্ৰটা পাইছোঁ এই পাইথাগোৰাছৰ মতে কি অ' পি হয়নে অ' পি স্কোৱাৰ ইকুৱেল টু কি পাম কিউ অ' বা অ' কিউ স্কোৱাৰ প্লাছ পি কিউ স্কোৱাৰ এই মানবোৰ যদি আমি বহাই দিওঁ অ' কিউ মানে অ' কিউ এইটো তো মান কিমান পাইছিলোঁ -8 বাদ দিয়া তুমি ধৰা কিমান 8 যিহেতু দূৰত্বটোৱে আমাৰ এইফালে গৈছে সেই মাইনাছ হৈছে কিন্তু দূৰত্ব হৈছে দূৰত্ব মাইনাছ হ'ব নোৱাৰে তো আমি কি কৰিম +8 এইটো দূৰত্ব কিমান পালোঁ 8 এইটোক স্কোৱাৰ কৰিলে কিমান হ'ব আচ্ছা 8 স্কোৱাৰ প্লাছ আৰু কিউ স্কোৱাৰ পি কিউ স্কোৱাৰ এইটো আমি কিমান পালোঁ এইটো দূৰত্ব কিমান আছে 7
7 স্কয়াৰ তো এইটো যে আমি কৰি লওঁ কিমান হ'ব 64 প্লাছ 49 আমি প্লাছ কৰিলে কিমান পাম তো আমি কি পাইছিলোঁ 8 স্কয়াৰ প্লাছ 7 স্কয়াৰ 8 স্কয়াৰ কৰিলে 64 প্লাছ 7 কৰিলে 49 প্লাছ কৰিলে কিমান হয় 9 প্লাছ 4 13 9 প্লাছ 4 13 আৰু 6 প্লাছ 4 10 প্লাছ 1 11 1 1 11 তেতিয়া আমি এইটো কি পালোঁ therefore OP equal to root 113 পাম তো এইটো আমাৰ কৰিলে কিমান হ'ব আমি ইমান নকৰোঁ যেহেতু ইয়াত কি কৈছে কিমান হৈছে চোৱা আমাৰ যদি 10 পূৰণ 10 100 হৈ যায় বেছি আছে 10তকৈ বেছি আছে তো 11 into 11 100 11 into 11 121 10 point something 10 point কিবা এটা হ'ব তেতিয়াহ'লে আমাৰ এই OP এইটো মান আমাৰ যদি আমি চিধা খোজকাঢ়ি যাওঁ এটা পথাৰে তেতিয়াহ'লে আমাৰ মানটো কিমান হ'ব 10 point something হ'ব কিবা কৰিলে আচ্ছা কিন্তু আমি যদি এইফালে যাওঁ কিমান হ'ব 8 plus 7 15 হ'ব তেতিয়াহ'লে আমাৰ 10 ক'ত 10 পালোঁ কত 10 কিলোমিটাৰ প্লাছ ক'ত 15 কিলোমিটাৰ তো আমি কোনফালে যাম যিটো শ্বৰ্টকাট সেইফালে যাম গতিকে আমি এই ধৰণে আমি মূল বিন্দুৰ পৰা চিধা আমাৰ দূৰত্বটো ওলাব পাৰিম বুজি চাগে হা আচ্ছা জাষ্ট তোমাকে তেতিয়াহ'লে আমাৰ জাষ্ট এই কথাটো কৈছিলে তো এতিয়া আমাৰ যেনেকৈ আমাৰ এই বিন্দুটোৰ স্থানাংক আমি এই ইয়াত পালোঁ এই বিন্দুটোৰ স্থানাংক আমি কি পালোঁ -87 পালোঁ তেতিয়াহ'লে আমাৰ নেক্সট ধৰা আমি আৰু লৈছোঁ যদি ধৰা এই বিন্দুটোৰ স্থানাংক ধৰা পি কি দিম এম এই এম বিন্দুটোৰ স্থানাংক আমি ওলাব লাগে এম বিন্দুটোৰ স্থানাংক আমি কেনেকৈ উলিয়াম চোৱাচোন তাৰ মূল বিন্দুৰ পৰা সদায় ল'ব লাগিব মূল বিন্দু সদায় এক অক্ষৰ আগত যাব তে ইয়াত আমি যদি কি দুয়োফালে কি কৰিম যদি এটা দুটা বিন্দু কি কৰিছে ছেট কৰিছে কটাকটি কৰিছে তেতিয়াহ'লে চোৱা 1 2 3 ইয়াত 3 হ'ল গতিকে ফাৰ্ষ্ট বিন্দুটো আমাৰ কিমান হ'ল 3 প্লাছ 3 আকৌ এইফালে এইটো ক'ত লাগিছে 3 গতিকে 1 2 3 এইটো প্লাছ আছে গতিকে আমাৰ এই বিন্দুৰ স্থানাংক হ'ব কি 3 দুটা বিন্দু তো এম বিন্দুৰ স্থানাংক কি পাইছে 3 3 আচ্ছা আৰু ইফালে দেখা দিছোঁ মই তো সাপোজ এই বিন্দুটো আছে এন বিন্দু এটা আছে এন এটা বিন্দু আছে এই বিন্দুৰ স্থানাংকটো ওলাব লাগে তো এই বিন্দুৰ স্থানাংক আমি কেনেকৈ উলিয়াম আগৰ নিচিনাকৈ আকৌ আমি কি কৰিম এইফালে গৈছে আৰু ইয়াৰ পৰা আহিব চাগে তেতিয়াহ'লে আমাৰ x 1 2 3 4 হা तर फार्स्ट बिंदु की पालो -4 1 2 3 4 माइनस আছে নহয় -4 नेक्स्ट की पालो আমি এইটো 1 2 3 4 5 6 7 8 9 -9 এটা হল আমার এই বিন্দুটোৰ স্থানাঙ্ক হল আমার কি -9 -4 -9 x এর মান -4 y এর মান -9 তো আমি তিনটা চকতে আমি মানবোৰ কিনিকে বহাল গম পালো ধৰা আমি ইয়াতে আৰু এটা বিন্দু দিছো ইয়াতে তেতিয়াহলে r দিছো নাম r বিন্দুৰ স্থানাঙ্ক আমি কেনেকৈ উলিয়াম r সাপোজ তাহলে আমি এটা আকৌ দুইফালে আমি কৰি লম এটো কিমান দিম 2 ধৰা 2 বা 2 হাফ 2.5 হ'ব পাৰে যিকোনো আমি ইয়াতে এটো কৰিছো এটো ধৰা
যেহেতু এর মাজত পৰিছে গতিকে 2.5 মাজত হৈছে। এতিয়া আমি আকৌ এই স্থানাংক উলিয়াম। প্ৰথমতে x 1 2 3 4 হা 4 তাৰপিছত নেক্সট মাইনাছ ভেলু আছে গতিকে 1 2 2.5 ঠিক আছে মাইনাছ 2.5 মাইনাছ 2.5 তেতিয়াহ'লে আমি গোটেইকেইটা চকত কি কৰিছিলোঁ আমি মানবোৰ কিন্তু আমি কেনেকৈ বহাব লাগে সেইটো বহাই দিছিলোঁ। তো এইখিনি তোমালোকে চাগে বুজি পাইছা। আমাৰ চক চাৰিটা, প্ৰথম চক, দ্বিতীয় চক, তৃতীয় চক, চতুৰ্থ চক। প্ৰথম চকত প্লাছ প্লাছ, দ্বিতীয় চকত মাইনাছ প্লাছ, তৃতীয় চকত মাইনাছ মাইনাছ আৰু চতুৰ্থ চকত প্লাছ মাইনাছ। এই ধৰণে আমি মানবোৰ বহাব পাৰিম। আৰু দূৰত্বটো আমি কেনেকৈ ওলাব গম পালোঁ। তো এইবাৰ কোনোবা যদি জিৰ' থাকে, যদি এইটো জিৰ'টো মই কৰা নাই, যদি কোনো মানবোৰ জিৰ' থাকে তেতিয়াহ'লে আমি কেনেকৈ গম পাম সেইটো মই দেখাই দিছোঁ। এইখিনিতো নালাগে, আমি মুছি দিছোঁ। তো আমি আকৌ আগৰ পেজটোলৈ ঘূৰি আহিলোঁ। তো আমি অকল ধনাত্মক আৰু ঋণাত্মক সংখ্যাহে আমি মানবোৰ কেনেকৈ ক'ত মান বহাব লাগে আমি এইখিনি গম পালোঁ অলৰেডি। এতিয়া কথা হ'ল, যদি আমাৰ ধৰা 0 -2 এই মানটো ক'ত বহিব? তাৰপিছত 0 5 ক'ত বহিব? বা -3 0 ক'ত বহিব? বা 5 0 ক'ত বহিব? এনেকুৱা ধৰণৰ মান ক'ত বহিব? আৰু ডাবল 0 0 0 দুটাই মান 0 থাকিলেতো আমি কৈছিলোঁ মূলবিন্দু স্থানাংক 0 0 মূলবিন্দু এইটো হৈছে আমাৰ 0 0 ভেলুটো। তো -0 -2 আমি বিন্দু বনাম যে P Q R S P Q R S 0 0 এইটো আমি দিয়া আছে। আচ্ছা, এতিয়া P বিন্দুটো ক'ত বহিব? 0 0 আমাৰ এইফালে বা এইফালে যাব লাগিছিলে এই অক্ষত, কিন্তু নাযায়। নোযোৱাৰ কাৰণে কি হ'ল? -2 ক'ত তলত নামি আহিলে -2 এই বিন্দুটো -2। তাহলে আমাৰ এইটো হ'ব কি 0 -2 0 -2 এইটো P বিন্দু। এইটো P বিন্দু। এতিয়া P বিন্দু কিন্তু আমি দেখি পালোঁ যে এইটো মান কোনো চকত বহা নাই। বহিছে নেকি চকত? বহা নাই। ক'ত বহিছে? অক্ষত বহিছে। কোন অক্ষত বহিছে? y অক্ষত বহিছে। আমি আগতে কৈছোঁ এতিয়া y অক্ষ বা y নামটো দিছে সম্পূৰ্ণ। গতিকে তোমালোকে কোন অক্ষত বহিছে? P মানটো ক'ত বহিছে? y অক্ষত বহিছে। ইয়াত চকটো আমাৰ বহা নাই। চকটো মাজতে বহিব চক, গতিকে অক্ষতহে বহিছে। তাৰমানে x অক্ষৰ তলত বহিছে। অক্ষত বহিছে ক'ত? y অক্ষত, কিন্তু x অক্ষৰ তলফালে। এবাৰ 0 5 মেট লৈছে ইয়াতে 0 5 যেহেতু আমাৰ এইফালে 0 প্ৰথম মানটো হৈ গ'ল 0 আৰু নাযায় এইফালে, গতিকে 5 1 2 3 4 5 এই বিন্দুটো হৈছে আমাৰ P Q। এই স্থানাংক কি? 0
0.05 বুজি পাইছা তো এইটো আমাৰ কি হৈছে আমাৰ y অক্ষতে বহিছে এই মানটো ক'ত y অক্ষতে বহিছে তাৰ মানে x ৰ ভ্যালু যদি 0 হয় পিছৰ মানটো থাকিলে প্লাস থাকক মাইনাস থাকক ক'ত বহিব কোনটো ক'ত y অক্ষত বহিব তাহলে ভ্যালুটো আমি পালো y অক্ষত বহিছে কিন্তু x অক্ষৰ ওপৰ ফালে আগতে বহিছে তল ফালে এবাৰ ওপৰ ফালে -3 0 -30 -30 আমি প্রথম আগৰ নিচিনাকৈ যাওঁ -3 1 2 3 -3 0 আৰু না যায় কত না যায় ওকে ইয়াতে থাকিব -3 0 এইটো আছে বিন্দুটো r বিন্দু স্থানাঙ্ক এইটো -3 0 তাৰমানে এইটো আকৌ তেনেকৈ সেম একে এইটো অক্ষত বহিছে কিন্তু এইটো x অক্ষত বহিছে যেতিয়া y অক্ষ y ৰ মান ভ্যালু 0 হ'ব তেতিয়াহলে আমাৰ বিন্দু প্ৰতিস্থাপন হ'ব x অক্ষত তাৰমানে এটা বিপৰীত যদি x অক্ষৰ মান 0 হয় y অক্ষত বহিব y অক্ষৰ মান 0 হলে x অক্ষত বহিব তেতিয়াহলে এইটো কি হৈছে আমাৰ কোনটো চকত বহিছে কোনটো কত বহিছে x অক্ষত বহিছে মানটো x অক্ষত বহিছে x অক্ষ কোন ফালে বহিছে হ্যাঁ y অক্ষৰ বাওঁফালে x অক্ষত কত বহিছে y অক্ষৰ তেনেকৈ আমি 50 লৈ যাও 1 2 3 4 5 0 0 না যায় কত ইয়াতে থাকিব এটো হৈছে s বিন্দু ইয়াৰ স্থানাঙ্ক হৈছে কি আমাৰ 50 তেতিয়াহলে এইটো কত বহিছে x অক্ষত বহিছে x অক্ষত কত বহিছে x অক্ষত y অক্ষৰ সোঁফালে বহিছে x অক্ষৰ বিন্দুটো কত স্থাপন হৈছে y অক্ষৰ সোঁফালে হৈছে ক্লিয়াৰ মোটামুটি এটা তোমালোকৰ এটা পাৰ্টতেই তোমালোকৰ ক্লাস 9 ৰ যি স্থানাঙ্ক জ্যামিতি আছে এইটাকে আৰু ক্লাস কৰিব নালাগে এই ক্লাসতে মোটামুটি কভাৰ কৰিছে তো গতিকে এই গতিখিনি যদি ভালকৈ তোমালোকে জানি লোৱা তাহলে তোমালোকে ক্লাস 9 ত যিখিনি আছে আমাৰ স্থানাঙ্ক জ্যামিতি গতিখিনি কৰিবা আৰু আমাৰ ইয়াৰ কাৰণে এই বস্তুটো দৰকাৰ নাই এটা এপিসোড ইয়াতে তোমালোকে অকল তোমালোকৰ বহাবলৈ আহিব চক কেইটা আছে হ্যাঁ এই ভ্যালু কেইটা মানে বহাই দেখুৱা বা এই ভ্যালুটো কোনটো বহিব কত বহিব হ্যাঁ আমাৰ কোনটো চকত বহিব বা বহাই দিয়া এই ধৰণৰ কোশ্চেন মোৰ থাকিব অক্ষ কেইটাল মূলবিন্দুৰ স্থানাঙ্ক কি মূলবিন্দুৰ স্থানাঙ্ক কি অক্ষ দুটা থাকে y অক্ষ আৰু x অক্ষ আমি এই ধৰণে গতিখিনি বহাব পাৰিম এই কথাখিনি কিন্তু আমি কত কৰিব পাৰিম গ্ৰাফ পেপাৰতে কৰিব পাৰিম সব কাগজতো কৰিব পাৰিম কথাটো বুজি পাইছা আচ্ছা ঠিক আছে তো আজি মোৰ এই স্থানাঙ্ক জ্যামিতি পাৰ্ট 2 মই এইখিনিতে সামৰি মাৰিছো যদি তোমালোকৰ ক্লাসটো কৰি ভাল লাগিছে তেতিয়াহলে তোমালোকে মোৰ চেনেলখন সাবস্ক্ৰাইব কৰিবা আৰু লগতে থকা বেল আইকনখন টিপি দিবা তেতিয়াহলে কি হ'ব মই শেয়াৰ কৰাৰ লগে লগে তোমালোকে এই ভিডিওটো আগত পাবা আৰু পাইলে শেয়াৰ কৰিবা আৰু মোৰ ভিডিওখন ভালদৰে চাবা এইখিনি কৈ মই আজি ক্লাস শেষ কৰিছো মই আকৌ নেক্সট ক্লাছত আহিম তো আজিলৈ ইমান থাকক ধন্যবাদ